নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। ব'লো তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। NTPC ৰিক্ৰুইটমেণ্ট 2020 ফালৰ পৰা 250টা ডেপুটি মেনেজাৰ পোষ্ট ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে অনলাইনতে এপ্লাই কৰিব পাৰিব। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। NTPC লিমিটেডৰ ফালৰ পৰা আহিছে পোষ্টকেইটা। লাষ্ট ডেটটো হ'ল 28 ছেপ্টেম্বৰ 2024 আৰু 250টা মেনেজাৰ পোষ্ট ওলাইছে, ডেপুটি মেনেজাৰ পোষ্ট। 1 নম্বৰ পোষ্টটো হ'ল ডেপুটি মেনেজাৰ ইলেক্ট্ৰিকেল ইৰেকশ্যনৰ পোষ্ট আছে 45টা আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব BE বা BTech ডিগ্ৰী কৰা হ'ব লাগিব ইন ইলেক্ট্ৰিকেলত 60% মাৰ্কছৰ সৈতে। আৰু 2 নম্বৰ পোষ্টটো হ'ল ডেপুটি মেনেজাৰ মেকানিকেল ইৰেকশ্যন পোষ্ট আছে 95টা, এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব BE বা BTech কৰা হ'ব লাগিব 60% মাৰ্কছৰ সৈতে মেকানিকেলত। ডেপুটি মেনেজাৰ CNI ইৰেকশ্যনৰ কাৰণে 25টা পোষ্ট আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব BE বা BTech কৰা হ'ব লাগিব 60% মাৰ্কছৰ সৈতে। আৰু ডেপুটি মেনেজাৰ চিভিল কনষ্ট্ৰাকশ্যনৰ পোষ্ট আছে 75টা, এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব BE বা BTech কৰা হ'ব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত আৰু মিনিমাম 60% মাৰ্কছৰ সৈতে কৰা হ'ব লাগিব। আৰু এজ লিমিটৰ কথা যদি ক'বলৈ যাওঁ তেনেহ'লে 18 বছৰ বা 40 বছৰৰ ভিতৰত এজ লিমিটত থাকিব লাগিব। আৰু এজ ৰিলেক্সেশ্যন থাকিব কেটেগৰী ৱাইজ SC ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰ। আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 10 বছৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব ৰিলেভেণ্ট ফিল্ডত, যিটো কাৰণে পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব সেই ফিল্ডটো হিচাপত 10 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো জেনেৰেল EWS OBC কাৰণে 300 টকা আৰু SC ST PWD ফিমেল কেণ্ডিডেটৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই। আৰু আপোনালোকে NTPC লিমিটেড ৰিকুৱাৰমেণ্টৰ কাৰণে কেনেকৈ অনলাইন কৰিব, আপোনালোকে ডিছক্ৰিপশ্যনত থকা লিংকৰ সহায়ত গৈ আপোনালোকে সবিশেষ জানিব পাৰিব আৰু অনলাইনটো কৰিব পাৰিব। ধন্যবাদ।